পুনৰ কংগ্ৰেছত বিসম্বাদ 9 বিধায়কৰ দিল্লীলৈ গমন টনা আজোৰা 3টা পদক লৈ কংগ্ৰেছৰ মতে নিৰ্বাচন বুলিলেই যেন বিসম্বাদ সন্মুখত পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাকখনত পুনৰ কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বিসম্বাদ এইবাৰ বতৰ পাৰ্থক্য স্পষ্ট হৈ পৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ মাজত বিসম্বাদ কংগ্ৰেছৰ বাবে নতুন শব্দ নহয় নিৰ্বাচন বুলি ক'লেই কংগ্ৰেছৰ বিসম্বাদৰ কথা পোহৰলৈ আহে সেয়া লাগিলে পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনেই নহওক কিয় বিধায়িনী দলৰ পদবী পূৰণক কেন্দ্ৰ কৰি মত পাৰ্থক্য স্পষ্ট হৈ পৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ মাজত ইয়াৰ মাজতে খবৰ ওলাইছে 9 গৰাকী কংগ্ৰেছী বিধায়কে গমন কৰিছে দিল্লীলৈ কংগ্ৰেছৰ বিধায়িনী দলত উপদলপতি উপহুইপ সম্পাদককে ধৰি 3টাকৈ পদ খালী হৈ আছে এনে অৱস্থাত কংগ্ৰেছে এই 3টা পদ পূৰণ কৰাৰ চেষ্টা চলাইছে ইয়াৰ উপৰি 9 জন বিধায়ক দিল্লীলৈ যোৱা সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে উৰা বাতৰি ওলাইছে এয়া মই ৰখাব নোৱাৰো আমি প্ৰতিটো নিৰ্বাচন ভালদৰে খেলিব চেষ্টা কৰো চৰকাৰৰ বিৰুদ্ধে কাম কৰি আছো লগতে কয় 9 জন বিধায়ক যোৱা নাই বিধানসভাত কেইবাটাও পদ খালী হৈ আছে গতিকে সকলোৱে বিচাৰে বিধায়িনী দলৰ সদস্য হোৱাটো কিন্তু হাই কমাণ্ডৰ অনুমতি নহলে একো কৰিব নোৱাৰো আমি কংগ্ৰেছৰ আভ্যন্তৰীণ বিসম্বাদৰ কথা পোহৰলৈ আনিছে গতিকে পৰৱৰ্তী সময়ত হাই কমাণ্ডে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ইয়াৰ উপৰি মুঠ কিমানজন বিধায়ক দিল্লীলৈ গৈছিল সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত